মহোদয়ে গৌৰৱৰ পাকিস্তান লিংক হওক বা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত গোটেইবিলাকতে ৰাজনীতি কৰি আছে। কেইদিনমান পূৰ্বে সাংবাদিক মেলতে কৈছে, মই ৰাজনীতি কৰা মানুহ, কোনটো ইছ্যু কেতিয়া ৰিলিজ কৰিব লাগে মই জানো। এনেকুৱা কথা কৈ পেলাই এই মুখ্যমন্ত্ৰীজনে সংবিধান ৰক্ষাৰ, দেশৰ অখণ্ডতা প্ৰভুত্বতা ৰক্ষাৰ শপত লোৱাৰ পিছতো নিজৰ দলটোৰ ৰাজনীতিৰ কাৰণে আমাৰ দেশৰ সংবিধান জনগণৰ লগত কম্প্ৰমাইজ কৰি আছে, অসমীয়া মানুহৰ অন্তৰত আঘাত দি আছে আৰু ইয়াক মই তীব্ৰভাৱে নিন্দা কৰিছোঁ। প্ৰথম কথা এইটোৱে চাওক, তেখেতে কৈছিলে 10 ছেপ্টেম্বৰত ৰিপৰ্ট দিব গৌৰৱ গগৈ বিষয়টো লৈ, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়ায়ো যিমান তেখেতক ধৰিব লাগিছিল মই ভাবোঁ ধৰা নাই। এতিয়া শেহতীয়াকৈ সেইকাৰণে তেখেতৰ ইমান উৎপাত হৈছে, কৈছে যে এটা ডিফেমেশ্যন কেছ দি দিয়ক। মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াই এটা ডিফেমেশ্যন কেছ দিয়া উচিত, কাৰণ এনেকৈ তেওঁ ভিত্তিহীন কথা কৈ আমাৰ দলটোৰ, আমাৰ নেতাজনৰ ইমেজটো বেয়া কৰিবলৈ উঠি পৰি লাগি আছে আৰু যিমান পৰা যায় তেওঁলোকৰ এই ছ'চিয়েল মিডিয়াত এইবিলাক কথা দি থাকিব আৰু তাৰ ফলত আমাৰ দলটোৰ ইমেজটো বেয়া হ'ব। সেইটোৱে তেওঁৰ ষড়যন্ত্ৰ। আৰু জুবিন গাৰ্গৰ কথাটো লৈও তেখেতে আকৌ পুনৰবাৰ কৈছে যে এনেকুৱা কিছুমান কথা থাকিব যিবিলাক অসমীয়া মানুহৰ কাৰণে অশান্তিৰ কাৰণ হ'ব শুনিবলৈ। এইবিলাক কথা তেওঁ কিয় কৈ আছে, কেলৈ গম পাইছে মই নাজানো। আৰু তেখেতক নিশ্চিতভাৱে ইয়াৰ অৰ্থই হ'ব যে যিবিলাক আমাৰ এছ আই টি মানুহবিলাকে তেখেতক খবৰ লিক কৰি আছে। এতিয়া যদি খবৰ লিক মুখ্যমন্ত্ৰীকো কৰিব লাগে বা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিশিষ্ট ব্যক্তিসকলক যেনেকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত কৰিলে, মই এতিয়া ডিমাণ্ড কৰিব বিচাৰোঁ স্পেচিয়েল DGPক যে গৌৰৱ গগৈ কেছটোৰো এনেকুৱা বিশিষ্ট ব্যক্তি কেইজনমানক মাতি আনি খবৰটো লিক কৰি দিয়ক, তেতিয়া বৰাবৰ হ'ব। নহ'লে এতিয়াতো মই কৈ আছোঁ যে অসম আৰক্ষীয়ে বিজেপিৰ কথামতে কাম কৰে। তাৰতো প্ৰমাণ আছে। 2019 চনত যেতিয়া জয় বাংলাদেশ বা শ্লোগান দিছিল বিধানসভাত, তেতিয়াতো কটন কলেজৰ 6জন অসমীয়া ছাত্ৰই তেখেতৰ বিৰুদ্ধে পাণবজাৰ থানাত কেছ দিছিল। সেই কেছটো দিছপুৰত মুখ্যমন্ত্ৰী থাকে কাৰণে বিধানসভাখন দিছপুৰত কাৰণে পাণবজাৰ থানাৰ পৰা দিছপুৰ থানালৈ আনিলে। দিছপুৰ থানালৈ অনাৰ পিছত আজি 2019ৰ পৰা এতিয়া 2024-25লৈকে 6-7 বছৰ কিয় পেলাই থৈছে? বিজেপি চৰকাৰৰ কিবা কিবি কথা হ'লে তেওঁলোকে একো একশ্যন ল'ব নিবিচাৰে। সেই গতিকেতো আৰক্ষী যে বায়েছ হয়, এইটোতো প্ৰমাণেই কৰি আছে।